খুশি বলে প্রভু কিন্তু বহাইছে এটা তোমার সম্পদ তোমাকে দিলো সম্পদ তোমার ফলত তাৰমানে কি হ'ল ঈশ্বৰ সন্তুষ্ট হ'ল হৈ যথা সময়ত নগৰ সহ বৈকুণ্ঠ গ'ল অৰ্থাৎ সশৰীৰে বৈকুণ্ঠ প্ৰাপ্তি হৈছিল নগৰ মানে দেহটো তাৰমানে গোটেইখিনি ভাগৱত হৈ গৈছে তেওঁ আৰু ঈশ্বৰ পুৰুষে মানে হেৰি কৰিছে তেওঁ আশীৰ্বাদ দিছে যে গোটেইখিনিতো মোকেই দিলা মইনো কি কৰিম মোৰ কেয়াৰটেকাৰ হিচাপে তুমি থাকা আচলতে ৰজাবিলাকতো কেয়াৰটেকাৰহে ঈশ্বৰৰ নহয়নে সেইকাৰণে তাৰমানে ৰজা ঈশ্বৰৰ প্ৰতিনিধি বুলি কয় প্ৰতিনিধিবিলাক কেয়াৰটেকাৰে হ'ব বোলে এনেকুৱা গতিকে সেইটো হ'ল ঈশ্বৰ ভক্তিৰ কথা কিন্তু প্ৰহ্লাদতো বেলেগ আছিল প্ৰহ্লাদক কৈছিল যে তুমি ইয়াত থাকিব নালাগে বলা তোমাৰ বৈকুণ্ঠত লৈ যাওঁ যেতিয়া বাপেকক মাৰিলে মানে গতিকে ৰাজ্যত তুমি থাকি লাভ নাই মোৰ লগতে বলা এটা পৰীক্ষা কৰি চাইছে নিজৰ ভক্ত যেতিয়া প্ৰহ্লাদ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৰসিংহটোকে ক'লে কি বোলে প্ৰভু মই অকলে নাযাওঁ বৃহৎ ছাত্ৰ তেওঁৰ মোৰ সাম্ৰাজ্যখনো মই লৈ যাম যদি অনুমতি দিয়ে আৰু কোনো কথা নাই মোৰ তাতো অভাৱ নাই কোৱা মানুহখিনিক অন্য প্ৰাণীখিনিতো আৰু পাৰ্মিশ্যন নালাগে যাৰ যি আছে গৰু ছাগলী আছে ই এনেও যাব গৰাকী হেৰি কৰিলে কিন্তু মানুহখিনিতো ক'ব লাগিব গ'ল এঘৰত গ'ল ৰঞ্জিতো তাৰ আহিল যোৱাকালি আহি ক'লে কি বোলে হেৰি এই বৈকুণ্ঠত যাব খোজা যদি এই ঈশ্বৰটো ৰখি আছে কি কৈছে বোলে ই অহাকালিতো মোৰ ল'ৰাৰ বাৰ্থডে আছে পাছত বুলি নহ'ব না ঠিক এই ধৰণে প্ৰত্যেকৰে কি বুলি ওলা ওলাওঁতে তাৰমানে আহিল বোলে পালানে বোলে ক্ষমা কৰিব সাম্ৰাজ্য নিওঁ বুলিয়ে নাযায়তো কোনো প্ৰত্যেকে নিজৰ ছাত্ৰ ঠিক তেনেকৈ তাৰমানে বস্তুটো পাছত ক'লে কি বোলে ঠিক আছে নালাগে যাব তুমি তাৰমানে পাছত তোমাক নিম বাৰু এতিয়া তুমি মানুহখিনি লৈ পেলাই পুত্ৰবধ ৰাজ্যখন পালন কৰা তেনে গতিকে ঈশ্বৰে কিছুমান প্ৰমাণো চায় আৰু শ্ৰুত দেৱ ও খাইবাক দিবাক লাগি পিন্ধিতে খন তাহাৰ গৃহক লাগি গৈলা নাৰায়ণ ও কুখৰ আসন আনি দিলা তিতিখন ভগা কমণ্ডলু জলে পাও পখালিলা স্নান কৰিবাক লাগি গন্ধ জল